সাহিত্য সভাৰ শিৱসাগৰ জিলা সমিতিৰ প্ৰাক্তন সভাপতি মাননীয় শ্ৰীযুক্ত গগৈদেৱ, ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ শিল্পী পৰমেশ্বৰ ডাঙৰীয়া, বাবা প্ৰেমী ডাঙৰীয়া আৰু এগৰাকী শিল্পী মনৰ ব্যক্তি চেনিৰাম প্ৰেমী ডাঙৰীয়া আৰু তিৰুজালি নাগৰু ভূমিজ সমুখ্য কৰি আজি এই অনুষ্ঠানত উপস্থিত থকা শিৱদেৱৰ পৰিয়ালবৰ্গ, আজি সঁচাকৈয়ে এটা সৌভাগ্যৰ কথা বুলি মই ক'ব বিচাৰিম। শেহতীয়াকৈ বন্ধুবৰ চেনিৰাম প্ৰেমীদেৱে ক'লে সংযোগ হ'ব বুলি, তেনেকুৱা মই ইয়ালৈ আহিব লাগিব। দিনটো সফল হ'ল যেন লাগিছে, যিহেতু এনেকুৱা এজন ব্যক্তিক আজি আমি স্মৰণ বা স্মৃতিচাৰণ কৰিব পাইছোঁ, যিগৰাকী ব্যক্তিয়ে অসমৰ যি ঝুমুৰ নৃত্য গীত, ঝুমুৰ নাচ গান সেইটো প্ৰতিষ্ঠা কৰা ব্যক্তিসকলৰ অন্যতম এজন আছিল নীলেশ্বৰ চিকদেৱ। আৰু নীলেশ্বৰ চিকদেৱৰ বিষয়ে ইতিমধ্যে আমাৰ গগৈ ছাৰে গীতলৈকে কৈছিল। তথাপিতো মই এটা কথা ক'ব বিচাৰিম, তেখেতৰ গীতৰ কলি এটা অসম সাহিত্য সভাৰ বৰাকৰ পলাশ বিচাৰি বৰাকৰ পলস বিচাৰি অনুষ্ঠান এটা কৰিছিলে মাননীয় ৰংবং তেৰাং ডাঙৰীয়া সভাপতি হৈ থাকোঁতে। সেই 25জনীয়া দল এটাত ময়ো সংযোগ হ'বলৈ সুবিধাখন পাইছিলোঁ। বৰাকত গৈ মই সেই কলি এটা মাত্ৰ গুণগুণাইছিলোঁ। কলিটো গুণগুণাই দিয়াৰ লগে লগে তাত উপস্থিত থকা যিসকল শ্ৰোতা দৰ্শক আছিল, মই নামি অহাৰ পিছত মোক ওচৰলৈ আহি সুধিছে যে আপোনালোক আমাৰ এইফালে শিৱসাগৰ বা অসমৰ বিভিন্ন প্ৰান্তৰ যি বাগিচা আছে সেইবিলাকত কেনেকৈ ঝুমুৰবিলাক পৰিৱেশন কৰা হয়। ঝুমুৰ বুলি ক'লে ঝুমুৰ শব্দটো আমাৰ শ্ৰীকামৰীয়াই নতুন ৰূপ এটা দি গৈ ঝুমুৰহে হ'ব লাগিব, তেখেতেহে কোৱা শব্দটো আজি কিন্তু প্ৰচলন হৈ আছে। ঝুমুৰ শব্দটো যে তেখেতৰ দ্বাৰাহে প্ৰচলিত, নহ'লে আমি আগতে ঝুমুৰ এতিয়াও আমাৰ লিপিবিলাকত সেইটো ঝুমুৰ কিছুমান পুৰণা লিপিত আমি ঝুমুৰ বুলিয়ে পাওঁ, কিন্তু বৰ্তমান প্ৰচলিত যি ঝুমুৰ সেইটো আকৌ এখেতৰ সৃষ্টি বুলি ক'ব পাৰি, নীলেশ্বৰ চিকদেৱৰহে সৃষ্টি। আৰু তেখেত সেই সৃষ্টিৰ অন্যতম এজন সূতা আছিল, আমাৰ চাহ জনগোষ্ঠীয় সূতা বুলি ক'ব পাৰি। তেখেতে যিবিলাক সৃষ্টি কৰি গ'ল, আজিও হয়তো অমৰত্ব প্ৰদান কৰিবলৈ আমিও হয়তো তাত একত্ৰিত হ'বলৈ আমানি বগিচাৰে কৈছে, আৰু আমি প্ৰচেষ্টা কৰাটো আমাৰ পক্ষে হয়তো এইটো যুগুতো, যিহেতু আমাৰ সংস্কৃতিটোক বা আমাৰ জাতিটোৰ কথা আমি যদি জনাবলগীয়া হয়, তেতিয়াহ'লে এই কথাবিলাক আমি হয়তো চলাই নিব লাগিব। গতিকে ছাৰে কোৱাৰ যি পৰামৰ্শ বুলিয়েই ল'ম আমি, সেই পৰামৰ্শবিলাক যদি আমি পালন কৰিব পাৰোঁ, তেতিয়া নিশ্চয় আমি এটা তেখেতলোকৰ যি আশা আছিল, সেই আশাটো অকণমান হ'লেও 100% হয়তো 10% হ'লেও পুৰা হৈছে বুলি আমি হয়তো আত্মসন্তুষ্টি এটা লব পাৰিম। খালি